নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জানাইছো। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এই ভিডিঅ'সমূহে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। এইটো চেনেলৰ জৰিয়তে আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ আপলোড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আসাম পলিটিৰ ওপৰত কিছুমান কুৱেশ্যন লৈ আহিছো। এই কুৱেশ্যনসমূহে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। প্ৰথম 5 বছৰীয়া পৰিকল্পনা অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত আৰম্ভ হৈছিল? প্ৰথম 5 বছৰীয়া পৰিকল্পনা অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত আৰম্ভ হৈছিল? অপশন এ গোপীনাথ বৰদলৈ, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি বিমলা প্ৰসাদ চলিহা, অপশন ডি ছাৰ ছাদুল্লাহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। ওকে, বিষ্ণুৰাম মেধিৰ শাসনকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। নিশ্চয় মনত ৰাখিব যে অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু বিষ্ণুৰাম মেধি আছিল প্ৰথমজন অসমীয়া যিয়ে কি আছিল ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল। ওকে, পঞ্চায়ত শাসন ব্যৱস্থা অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত প্ৰৱৰ্তন কৰা হৈছে? পঞ্চায়ত শাসন ব্যৱস্থা অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত প্ৰৱৰ্তন কৰা হৈছে? অপশন এ গোপীনাথ বৰদলৈ, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি বিমলা প্ৰসাদ চলিহা, অপশন ডি ছাৰ ছাদুল্লাহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। পঞ্চায়ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বিষ্ণুৰাম মেধি। ওকে, গুৱাহাটী ষ্টেচন অফ অল ইণ্ডিয়া ৰেডিঅ' অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত আৰম্ভ হৈছিল? যে গুৱাহাটী ষ্টেচন অফ অল ইণ্ডিয়া ৰেডিঅ' অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত আৰম্ভ হৈছিল? অপশন এ গোপীনাথ বৰদলৈ, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি বিমলা প্ৰসাদ চলিহা, অপশন ডি ছাৰ ছাদুল্লাহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। গুৱাহাটী ষ্টেচন অফ অল ইণ্ডিয়া ৰেডিঅ' এইটো কি কৰিছিল? গোপীনাথ বৰদলৈৰ শাসনকালত প্ৰতিষ্ঠা কৰা হৈছিল। নিশ্চয় মনত ৰাখিব। গুৱাহাটী ষ্টেচন অফ অল ইণ্ডিয়া ৰেডিঅ' এইটো কাৰ দিনত প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গোপীনাথ বৰদলৈৰ শাসনকালত প্ৰতিষ্ঠা কৰা হৈছিল। কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1948ত প্ৰতিষ্ঠা কৰা হৈছিল। যে গুৱাহাটী হাইকোৰ্ট কাৰ শাসনকালত প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গোপীনাথ বৰদলৈৰ শাসনকালত প্ৰতিষ্ঠা কৰা হৈছিল। কেতিয়া কৰা হৈছিল? 1948ত। ওকে, গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড 1948। গুৱাহাটী ইউনিভাৰ্চিটিটো কি কৈছিল? গোপীনাথ বৰদলৈৰ শাসনকালত প্ৰতিষ্ঠা কৰা হৈছিল। কেতিয়া কৰা হৈছিল? 1948। ওকে, মনত ৰাখিব। গুৱাহাটী ষ্টেচন অফ অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটী হাইকোৰ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিখন কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত প্ৰতিষ্ঠা কৰা হৈছিল? তেতিয়া আমি নিশ্চয় মনত ৰাখিব লাগিব অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। তেখেতৰ শাসনকালত কি কৰা হৈছিল? প্ৰতিষ্ঠা কৰা হৈছিল। ওকে, মাদ্ৰাজৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? মাদ্ৰাজৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? অপশন এ গোপীনাথ বৰদলৈ, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি বিমলা প্ৰসাদ চলিহা, অপশন ডি ছাৰ ছাদুল্লাহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। মাদ্ৰাজৰ প্ৰথম অসমীয়া ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল বিষ্ণুৰাম মেধিয়ে। ওকে, বিষ্ণুৰাম মেধিয়ে আছিল প্ৰথমজন অসমীয়া যিয়ে মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল। ওকে, নিশ্চয় মনত ৰাখিব বিষ্ণুৰাম মেধিয়ে কেতিয়াৰ পৰা কেতিয়ালৈ মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1958ৰ পৰা 1964লৈ তেওঁ মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ওকে,
অসম চৰকাৰী ভাষা আইন কেতিয়া গৃহীত হৈছিল অসম চৰকাৰী ভাষা আইন কেতিয়া গৃহীত হৈছিল অপশ্যন এ 1935 অপশ্যন বি 1947 অপশ্যন সি 1950 অপশ্যন ডি 1960 এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি অসম চৰকাৰী ভাষা আইন কি কৰিছিল 1960 গৃহীত হৈছিল মনত ৰাখিব তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা নিশ্চয় মনত ৰাখিব আসাম অফিচিয়েল ল্যাঙ্গুৱেজ এক্ট যেতিয়া পাছ কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বিমলা প্ৰসাদ চলিহা ওকে আৰু বিমলা প্ৰসাদ চলিহা কোন আছিল বিমলা প্ৰসাদ চলিহা আছিল অসমৰ তৃতীয় গৰাকী মুখ্যমন্ত্ৰী যে নিশ্চয় মনত ৰাখিব অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ আৰু অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি আৰু অসমৰ তৃতীয় গৰাকী মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা ওকে শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল অপশ্যন এ 1955 অপশ্যন বি 1963 অপশ্যন সি 1965 অপশ্যন ডি 1960 এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি শৰাইঘাট দলং কি কৰিছিল 1960 নিৰ্মাণ কৰা হৈছিল নিশ্চয় মনত ৰাখিব শৰাইঘাট দলংখন কেতিয়া নিৰ্মাণ কৰা হৈছিল 1960 নিৰ্মাণ কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল বিমলা প্ৰসাদ চলিহা ওকে নুনমাটি তেল শোধনাগাৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল নুনমাটি তেল শোধনাগাৰ কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি বিষ্ণুৰাম মেধি অপশ্যন সি বিমলা প্ৰসাদ চলিহা অপশ্যন ডি মহেন্দ্ৰ মোহন চৌধুৰী এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি নুনমাটি তেল শোধনাগাৰ কি কৰিছিল বিমলা প্ৰসাদ চলিহাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল ওকে যে নুনমাটি তেল শোধনাগাৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল 1962 আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল বিমলা প্ৰসাদ চলিহা ওকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 63তম অধিৱেশন অসমৰ ক'ত অনুষ্ঠিত হৈছিল অপশ্যন এ গুৱাহাটী অপশ্যন বি ডিব্ৰুগড় অপশ্যন সি যোৰহাট অপশ্যন ডি নগাঁও এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 63তম অধিৱেশন অসমৰ ক'ত অনুষ্ঠিত হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গুৱাহাটীত অনুষ্ঠিত হৈছিল কেতিয়া হৈছিল 1958 ওকে নিশ্চয় মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ 63তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল গুৱাহাটীত অনুষ্ঠিত হৈছিল কিমান চনত অনুষ্ঠিত হৈছিল 1958 অনুষ্ঠিত হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বিমলা প্ৰসাদ চলিহা ওকে কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল যে কোনজন মুখ্যমন্ত্ৰীৰ শাসনকালত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি বিষ্ণুৰাম মেধি অপশ্যন সি বিমলা প্ৰসাদ চলিহা অপশ্যন ডি শৰৎ এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি 1973 শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ ওকে অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ কেতিয়া গঠন কৰা হৈছিল অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ কেতিয়া গঠন কৰা হৈছিল অপশ্যন এ 1973 অপশ্যন বি 1975 অপশ্যন সি 1978 অপশ্যন ডি 1985 এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল 1978 1978 প্ৰথমবাৰৰ বাবে অসমত অকংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা ওকে
অকংগ্ৰেছী চৰকাৰ গঠন কৰা প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গোলাপ বৰবৰা ওকে গোলাপ বৰবৰা আছিল অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু কোনটো দলৰ পৰা হৈছিল জনতা দল ওকে আৰু কেতিয়া হৈছিল 1978 অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন ইম্প'জ কৰা হৈছিল অপচন এ 4 অপচন বি 3 অপচন সি 2 অপচন ডি 1 এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন চলিছিল অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন চলিছিল ওকে প্ৰথমবাৰৰ বাবে কেতিয়া অসমত ৰাষ্ট্ৰপতি শাসন হৈছিল 1979ত হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰনাথ হাজৰিকা যে নিশ্চয় মনত ৰাখিব যে প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1979ত হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল যোগেন্দ্ৰনাথ হাজৰিকা দ্বিতীয়বাৰৰ বাবে কেতিয়া অসমত কি হৈছিল ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল তেতিয়া আমি ক'ব পাৰিব লাগিব 1981 তৃতীয়বাৰৰ বাবে কেতিয়া হৈছিল 1982 আৰু চতুৰ্থবাৰৰ বাবে কি কৰি ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল ওকে মনত ৰাখিব যে নিশ্চয় মনত ৰাখিব অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 4বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল প্ৰথমবাৰৰ বাবে কেতিয়া হৈছিল 1979ত হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল যোগেন্দ্ৰনাথ হাজৰিকা ওকে অসমত ভাৰতৰ স্বাধীনতা যুঁজত মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল অসমত ভাৰতৰ স্বাধীনতাৰ যুঁজত মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল অপচন এ কনকলতা বৰুৱা অপচন বি বগেশ্বৰী ফুকননী অপচন সি চন্দ্ৰপ্ৰভা শইকীয়ানী অপচন ডি পুষ্পলতা দাস এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ ডি পুষ্পলতা দাসে কি কৰিছিল মৃত্যু বাহিনী গঠন কৰিছিল ওকে গুৰুনিয়া মেজ মেলত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল গুৰুনিয়া মেজ মেলত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল অপচন এ গোপীনাথ বৰদলৈ অপচন বি লীলাধৰ বৰুৱা অপচন সি চন্দ্ৰধৰ বৰুৱা অপচন ডি নান অফ দ্য আবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ সি গুৰুনিয়া মেজ মেলত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া আছিল চন্দ্ৰধৰ বৰুৱা ওকে কোনে অসমৰ পৰা গান্ধীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত যোগদান কৰিছিল কোনে অসমৰ পৰা গান্ধীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত যোগদান কৰিছিল অপচন এ গোপীনাথ বৰদলৈ অপচন বি লীলাধৰ বৰুৱা অপচন সি চন্দ্ৰধৰ বৰুৱা অপচন ডি নান অফ দ্য আবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি কোনে অসমৰ পৰা গান্ধীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত যোগদান কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব লীলাধৰ বৰুৱা ওকে দুটাৰ মাজত আপোনালোকে কনফিউজ নহ'ব যে গান্ধীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত অসমৰ পৰা কোনে যোগদান কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব লীলাধৰ বৰুৱা গান্ধীজীয়ে কিমানবাৰ অসমলৈ আহিছিল গান্ধীজীয়ে কিমানবাৰ অসমলৈ আহিছিল অপচন এ 1 অপচন বি 2 অপচন সি 3 অপচন ডি 4 এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ ডি যে গান্ধীয়ে 4বাৰ অসমলৈ আহিছিল নিশ্চয় মনত ৰাখিব গান্ধীয়ে কিমানবাৰ অসমলৈ আহিছিল গান্ধীয়ে 4বাৰ অসমলৈ আহিছিল প্ৰথমবাৰৰ বাবে গান্ধীয়ে কেতিয়া অসমলৈ আহিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1921 আৰু দ্বিতীয়বাৰৰ বাবে গান্ধীয়ে কেতিয়া অসমলৈ আহিছিল 1926 তৃতীয়বাৰৰ বাবে গান্ধীয়ে 1934ত অসমলৈ আহিছিল আৰু শেষৰবাৰৰ বাবে 1946ত গান্ধী অসমলৈ আহিছিল এই 4বাৰ গান্ধীয়ে অসমলৈ আহিছিল ওকে নিশ্চয় মনত ৰাখিব সদৌ অসম ছাত্ৰ সংস্থাৰ বিদেশী বিৰোধী অভিযানৰ নেতৃত্ব কোনে দিছিল সদৌ অসম ছাত্ৰ সংস্থাৰ বিদেশী বিৰোধী অভিযানৰ নেতৃত্ব কোনে দিছিল অপচন এ সৰ্বানন্দ সোণোৱাল অপচন বি প্ৰফুল্ল কুমাৰ মহন্ত অপচন সি সমজ্জল কুমাৰ ভট্টাচাৰ্য অপচন ডি নান অফ দ্য আবভ এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি সদৌ অসম ছাত্ৰ সংস্থাৰ বিদেশী বিৰোধী অভিযানৰ নেতৃত্ব দিছিল প্ৰফুল্ল কুমাৰ মহন্ত
ওকে অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল যে অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল অপশন এ 1970 অপশন বি 1975 অপশন সি 1979 অপশন ডি 1985 এই অপশন কেটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসম আন্দোলন 1979 ত আৰম্ভ হৈছিল আৰু অসম আন্দোলন কেতিয়া শেষ হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1985 ওকে এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিব অসম আন্দোলনৰ কাৰণে কি আছিল 1981 ত অসমত সেন্সাস হোৱা নাছিল ওকে যে অসমত কোনটো বছৰত সেন্সাস হোৱা নাছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1981 অসমত কেতিয়া সেন্সাস হোৱা নাছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1981 ত অসমত অসম আন্দোলনৰ কাৰণে কি হোৱা নাছিল সেন্সাস হোৱা নাছিল ওকে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল যে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপশন এ 15 আগষ্ট 1985 অপশন বি 26 জানুৱাৰী 1985 অপশন সি 15 আগষ্ট 1990 অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে 15 আগষ্ট 1985 ত কি হৈছিল ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু এটা কথা নিশ্চয় মনত ৰাখিব ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল যেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব হিতেশ্বৰ শইকীয়া ওকে তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰাজীৱ গান্ধী ওকে যে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া ওকে অসম চুক্তিৰ 6 নং দফা কিহৰ সৈতে সম্পৰ্কিত যে অসম চুক্তিৰ 6 নং দফা কিহৰ সৈতে সম্পৰ্কিত অপশন এ ইকোনমিক ডেভেলপমেন্ট অপশন বি ফরেনার ইস্যু অপশন সি কনস্টিটিউশনাল লেজিসলেটিভ এন্ড এডমিনিস্ট্রেটিভ সেফগার্ডস এই অপশন কেটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসম চুক্তিৰ 6 নং দফা কনস্টিটিউশনাল লেজিসলেটিভ এন্ড এডমিনিস্ট্রেটিভ সেফগার্ডৰ লগত ৰিলেটেড হয় ওকে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অলৰেডি আলোচনা কৰা হ'ল অপশন এ সৈয়দা আনোৱাৰা তাইমুৰ অপশন বি প্ৰফুল্ল কুমাৰ মহন্ত অপশন সি হিতেশ্বৰ শইকীয়া অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া ওকে 1985 ত অসমত কোন দল শাসনলৈ আহিছিল যে 1985 ত অসমত কোন দল শাসনলৈ আহিছিল অপশন এ এজিপি অপশন বি কংগ্ৰেছ অপশন সি বিজেপি অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে 1985 ত অসমত কি আছিল অগপই শাসনলৈ আহিছিল যে অসম গণ পৰিষদ দলে 1985 ত শাসনলৈ আহিছিল ওকে অসম চুক্তি কেইটা দফাত বিভক্ত হৈছে যে অসম চুক্তি কেইটা দফাত বিভক্ত কৰা হৈছে অপশন এ 14 অপশন বি 15 অপশন সি 16 অপশন ডি 17 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি অসম চুক্তি কেইটা দফাত বিভক্ত কৰা হৈছে তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 15 ওকে যে অসম চুক্তি 15টা দফাত বিভক্ত কৰা হৈছে অসম আন্দোলনৰ প্ৰথম শহীদ কোন আছিল অসম আন্দোলনৰ প্ৰথম শহীদ কোন আছিল অপশন এ খৰ্গেশ্বৰ তালুকদাৰ অপশন বি পিয়লি ফুকন অপশন সি পিয়লি বৰুৱা অপশন ডি নান অফ দ্য above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ অসম আন্দোলনৰ প্ৰথমজন শহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ যে অসম আন্দোলনৰ প্ৰথমজন শহীদ কোন আছিল খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনত কিমানজন শহীদ হৈছিল অসম আন্দোলনত কিমানজন শহীদ হৈছিল অপশন এ 845 অপশন বি 850 অপশন সি 855 অপশন সি 860
এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি অসম আন্দোলনত 855 জনৰ শ্বহীদ হৈছিল ওকে অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল অপশ্যন এ আসাম ষ্টেট মিউজিয়াম অপশ্যন বি ৰক গাৰ্ডেন অপশ্যন সি শ্ৰীমন্ত শংকৰদেৱা কলাক্ষেত্ৰ অপশ্যন ডি নান অফ দ্য above এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ওকে অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল অসম চুক্তিৰ ফলস্বৰূপে কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল অপশ্যন এ ডিগবৈ অইল ৰিফাইনাৰী অপশ্যন বি নুনমাটি অইল ৰিফাইনাৰী অপশ্যন চি নুমলীগড় অইল ৰিফাইনাৰী অপশ্যন ডি নান অফ দ্য above এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি অসম চুক্তিৰ ফলস্বৰূপে নুমলীগড় অইল ৰিফাইনাৰী স্থাপন কৰা হৈছিল ওকে মনত ৰাখিব অসম চুক্তিৰ ফলস্বৰূপে কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব নুমলীগড় অইল ৰিফাইনাৰী আৰু অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শংকৰদেৱ কলাক্ষেত্ৰ ওকে থ্যাংক ইউ এভৰিওয়ান ভিডিওটো ভাল পালে আপোনালোকে নিশ্চয় অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিওসমূহ চাই ল'ব আগন্তুক এক্সামসমূহত সেই ভিডিওসমূহে যথেষ্ট পৰিমাণে সহায় কৰিব থ্যাংক ইউ এভৰিওয়ান